আজি যোৰহাট জিলাৰ তিতাবৰত অসম খাচী ব্যৱসায়ী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সাধাৰণ সভাত আমি সৰ্বসন্মতিক্ৰমে আমাৰ শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় বিকাশ বৰা ডাঙৰীয়াক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। উক্ত সভাত কাৰ্যকৰী সভাপতি হিচাপে শ্ৰদ্ধাৰ অভিজিত বৰাক সকলোৱে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰে। উপসভাপতি হিচাপে সৌমিত্ৰ গোস্বামী, প্ৰভাকৰ ফুকন, সাধাৰণ সম্পাদক আমি যুটীয়াভাৱে ৰখা হৈছে বিনোদ শইকীয়া আৰু প্ৰণৱ চক্ৰৱৰ্তীক, আৰু অন্যান্য বিভিন্ন দায়িত্বত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ খাচী খেতিয়ক আৰু ব্যৱসায়িক আমি লগত লৈ আমি এক শক্তিশালী খাচী ব্যৱসায়ী সন্থা গঠন কৰা হয়। 2019 চনতে খাচী ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা আৰু খেতিয়কৰ বিভিন্ন সমস্যা আগত লৈ আমি এই খাচী ব্যৱসায়ী সন্থা গঠন কৰা হৈছিল, আৰু 2019 চনৰ পাছত আমি আজি দ্বিতীয়খন সাধাৰণ সভা দি আমি নতুনকৈ এখন খাচী ব্যৱসায়ী সন্থা গঠন কৰিছোঁ। আৰু অনাগত দিনত আমি খাচী ব্যৱসায়ী আৰু খাচী খেতিয়কৰ যি সমস্যা আছে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত আৰু আমি অন্যান্য যিসকল খাচী ব্যৱসায়ী যিসকল জড়িত আছে তেখেতসকলক আমি কি ধৰণে সহযোগ কৰিব পাৰোঁ তাৰ ওপৰত আমি পুংখানুপুংখভাৱে আলোচনা কৰি আজিৰ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আৰু অনাগত দিনত আমি চৰকাৰক এই আমাৰ যি সিদ্ধান্তসমূহ অৱগত কৰিম, আৰু আমি আশা ৰাখিছোঁ বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে আমাৰ যি খাচী ব্যৱসায়ীসকলৰ যিবিলাক সমস্যা এই সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব আৰোপ কৰিব। খাচী সম্পৰ্কত আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ এটা বদ্ধমূল ধাৰণা হৈছে যে এক বিশেষ শ্ৰেণীৰ মানুহৰ হাততে সম্পূৰ্ণ ব্যৱসায়টো আছে আৰু তেওঁলোকে এই ব্যৱসায়টো সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰে। বহু ক্ষেত্ৰত এইটো বৰ এটা মিছা কথাও নহয়। এতিয়াও আমাৰ যিখিনি স্থানীয় যিখিনি আমাৰ গ্ৰাউণ্ড লেভেলৰ আমাৰ যিখিনি খেতিয়ক, সেই খেতিয়কখিনিৰ হাতলৈ এই বস্তুটো এতিয়ালৈকে আমি যোৱাই নাই। আটায়ে সদায় এইটো কথা লক্ষ্য ৰাখিব যে আগন্তুক আমাৰ যিখিনি ভৱিষ্যত প্ৰজন্ম তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে এটা গঠিত হৈছে, আৰু এই ব্যৱসায়টো যে আমাৰ হাতলৈ নিব পাৰোঁ। মই এইটো ক'বলৈ আমাৰ আটাই এইটো ক'বলৈ যোৱা নাই যে বিশেষ শ্ৰেণীটো হাতৰ পৰা সম্পূৰ্ণভাৱে আনো, তেওঁলোকেও ব্যৱসায় কৰক, কিন্তু মুষ্টিমেয় সংখ্যক ব্যৱসায় যে আমাৰ হাতলৈ আহে। কাৰণ এইটো আপোনালোকে সকলোৱে জ্ঞাত যে বস্তুটো এটা ভিজিবল চিণ্ডিকেটৰ নিচিনা হৈ আছে। না কোনো ৰুল ৰেগুলেশ্যন আছে, না কিবা হেৰি আছে, যাৰ যি মন যায় সেইটোৱে দাম নিৰ্ধাৰণ কৰে। দাম নিৰ্ধাৰণ কৰা মানুহখিনিও হোজাইত বহি থাকিব বা মুম্বাইৰ নিচিনা জেগাত বহি থাকিব, বস্তুৰ পিছত এক্সপৰ্ট হ'ব। আমাৰ ইয়াত যিখিনি খেতিয়ক আছে সেই খেতিয়কখিনি এই বিষয়টোৰ বিষয়ে অৱগতও নহয় আৰু তেওঁলোকে প্ৰকৃত মূল্যও নাপায়। আৰু সেইটো কাৰণে আমি চৰকাৰৰ লগত ইয়াৰ বিষয়ে বিতংকে আমি আলোচনা কৰিম আৰু খেতিয়কসকলকো সজাগতাৰ আওতালৈ আনি পেলাই যে আমাৰ ভৱিষ্যত প্ৰজন্মটো যে সুৰক্ষিত হয় ইয়াৰ প্ৰতি আমি লক্ষ্য ৰাখিম। চৰকাৰে বলবৎ কৰিবলৈ লোৱা নতুন খাচী নীতি আৰু ইয়াৰ ব্যৱসায়ৰ বিভিন্ন দিশসমূহ আমাৰ নতুন কমিটিয়ে বিভিন্ন পৰ্যায়ত চোৱা চিতা কৰিব। ইয়াৰ লগে লগে আমাৰ যিখিনি থলুৱা খাচী ব্যৱসায়ী, খাচী খেতিয়ক আৰু খাচীৰ লগত জড়িত যিসকল গৱেষক, যিসকল অইল ডিষ্টিলাৰ, আমি যাক বিভিন্ন পৰ্যায়ত জড়িত কৰি ব্যৱসায়টো আগবঢ়াই লৈ যাব, সেই সকলো লোকে আমি একেলগে লৈ আমি এটা বৃহৎ পৰ্যায়ত বিভিন্ন আমি নীতি আদৰ্শ আগত ৰাখি এই পৰৱৰ্তী দিনত আমাৰ বিভিন্ন কাৰ্যসূচী আছে সেইবিলাক আমি বলবৎ কৰিবলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে আমি চৰকাৰৰ লগত আৰু বিভিন্ন যিসকল জড়িত হৈ আছে তেখেতসকলৰ লগতো বিভিন্ন পৰ্যায়ত আলোচনা কৰি আমাৰ যিখিনি সমস্যা আছে বা যিখিনি আমি দেখি আহিছোঁ যাক আমি ইতিমধ্যে সমাধান কৰিবলৈ কিছুমান ক্ষেত্ৰত অপাৰগ হৈছোঁ, সেই সকলোবিলাক দিশ আমি চালি জাৰি চাই আগবাঢ়ি যাম। শেহতীয়া সিদ্ধান্তৰ ভিতৰত প্ৰথম পৰ্যায়ত আমাৰ যিটো উজনি অসমৰ হাইলি নেচাৰেল ইনফেক্টেড জ'ন বুলি কওঁ, জৈৱ বৈচিত্ৰ্যৰে ভৰা খাচীৰ উন্নত মানৰ খাচীৰ ই এক পৃথিৱীৰ ভিতৰতে বিখ্যাত জ'ন, আৰু এই জ'নটোত আমি কৃত্ৰিমভাৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।